কোনবিলাক বিষয়ৰ ওপৰত আজিৰ আলাপ আলোচনা কৰিছো সেই বিষয়ে তেখেতে ইতিমধ্যে আলোকপাত কৰিছে। অসম পুলিচক এটা দক্ষ আৰু প্ৰফেশ্যনেল ফ'ৰ্চ হিচাপে অসম পুলিচৰ যি সুনাম আছিলে সেই সুনামক আৰু এখোজ আগুৱাই লৈ যাবলৈ আজি আমি আৰক্ষী অধীক্ষকসকলৰ সৈতে দিনজোৰা বৈঠক অনুষ্ঠিত কৰিলো আৰু আমি সকলোৱে তাত অংশগ্ৰহণ কৰিলো। আইন শৃংখলা পৰিৱেশৰ পৰা আৰম্ভ কৰি অৰ্গেনাইজ ক্ৰাইমৰ পৰা ইণ্টেলিজেন্স গেডাৰিঙলৈকে অসম পুলিচৰ আওতাত পৰা বিভিন্ন বিষয়ৰ সম্যক আলোচনা আমি কৰিলো। অসম পুলিচৰ এছপি সকলৰ এই যিখন কনফাৰেন্স আমি পাতিছো এইখন প্ৰতি 6 মাহত অনুষ্ঠিত হ'ব। এইবাৰ কাজিৰঙাত অনুষ্ঠিত হৈছিলে। অহা নৱেম্বৰ ডিচেম্বৰ মাহত এই কনফাৰেন্সখন দুলিয়াজানত অনুষ্ঠিত হ'ব। ডিচি সকলৰ লগতো প্ৰতি 6 মাহত এখন কনফাৰেন্স হ'ব। 15 আগষ্টৰ পৰা 30 আগষ্টৰ ভিতৰত ডিফুত প্ৰথম ডিচি কনফাৰেন্সখন অনুষ্ঠিত হ'ব আৰু প্ৰতি 6 মাহত এবাৰ ডিচি আৰু এছপি সকলৰ সৈতে আমি গুৱাহাটীত মিলিত হ'ম। অৰ্থাৎ এছপিয়ে হওক ডিচি হওক তেওঁলোকৰ লগত আমাৰ দুবাৰ কৰি অৰ্গেনাইজ সেশন বা অৰ্গেনাইজ কনফাৰেন্স অনুষ্ঠিত হ'ব, য'ত আমি বিভিন্ন ইস্যুবিলাক আমি ৰিজলভ কৰিম। অসম পুলিচত 10টা কমাণ্ডো বেটেলিয়ন আমি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছো। আমি কাম কৰিম যাতে নাইডাৰ আছাম উইল বি এভেইলেবল এজ এ ট্ৰেনজিট ৰোড, কনজামশ্যনটো বাদ দিয়ক, নট পচিবল। চ' আমি সেই ধৰণে কাম কৰিম। অহাকালি মই আপোনালোকক কম যে আমি কিমান এচিভমেণ্ট পাইছো যোৱা এটা বছৰত, এটা মাহত। বাট দিছ ইজ হোৱাট উই হেভ ৰিজল্ভ। গৰুৰ চোৰাং বেপাৰ অসমত একদম নহ'ব। বেংগলৰ পৰা অসমত গৰু সোমাব নোৱাৰে। উই হেভ টেকেন ডেট ৰিজল্ভ যে পশ্চিমবংগৰ পৰা এই গৰুবিলাক বেচিকেলি অসমৰ নহয়, ইউ পি বিহাৰৰ পৰা আহে। য'ত যায় যেনেকে যায় যাব, কিন্তু অসমৰ বাউণ্ডৰীত তেওঁলোক সোমাব নোৱাৰিব। লিগেলিটো প্ৰশ্নই নাই, ইলিগেলি অলছো দে উইল নট বি এলাউড টু এণ্টাৰ। চ' in these two issues, when it comes to drugs and cattle smuggling, Assam police response will be very, very aggressive, zero tolerance, and will strike at the root. আমি কোনোবাই আনিবৰ কাৰণে ৰখি নাথাকো। আনাৰ প্লেনিং কৰিছে বুলি গম পালে উইল ষ্ট্ৰাইক। আনাটোৰো দূৰৰ কথা, আনাৰ আগতে উইল ষ্ট্ৰাইক।